ফটাশিল আম্বাৰীত উপস্থিত আছোঁ। মোৰ পাছফালৰ গণেশ মূৰ্তি চাওক সুদৃশ্যমান 40 ফুট উচ্চতাৰ গণেশ মূৰ্তি নিৰ্মাণ কৰি উলিয়াইছে। প্ৰায় দুমাহ ধৰাৰ নিৰলস প্ৰচেষ্টা আৰু দুমাহ জোৰা নিৰলস প্ৰচেষ্টাত এইদৰে সুদৃশ্যমান সুউচ্চ 40 ফুটৰ গণেশ মূৰ্তি এয়া ফটাশিল আম্বাৰীৰ যিসকল থলুৱা শিল্পীসকলে গণেশ চতুৰ্থী উপলক্ষে এইদৰে সুদৃশ্যমান গণেশ মূৰ্তি প্ৰস্তুত কৰি উলিয়াইছে। প্ৰায় 15 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰিছে আৰু প্ৰথমেই দেখুৱাইছোঁ এয়া ফটাশিল আম্বাৰীৰ গণেশ চতুৰ্থীৰ বিশেষ দৃশ্য। এটা সুন্দৰ পৰিৱেশ, আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ফটাশিল আম্বাৰীত আৰু এইদৰে সুদৃশ্যমান গণেশ মূৰ্তি নিৰ্মাণ কৰি ইয়াৰ যিসকল কাষৰীয়া অঞ্চলৰ লোকসকলে গণেশ চতুৰ্থী উপলক্ষে পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ চাৰিওফালৰ যিটো পৰিৱেশ, আমি চাৰিওফালৰ পৰিৱেশ দেখুৱাম। অপাৰেশ্যন সিন্দুৰক লৈ পেলাই তেওঁলোকে পূজা মণ্ডপ প্ৰস্তুত কৰিছে। আমি সেই পৰিৱেশত দেখুৱাম। কিন্তু ইয়াত যিসকল লোক আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। 40 ফুট উচ্চতাৰ গণেশ মূৰ্তি নিৰ্মাণ কৰি লোৱা হৈছে। ইয়াতে কি বুজি পোৱা নাই? 40 ফুট উচ্চতাৰ গণেশ মূৰ্তি নিৰ্মাণ কৰি লোৱা হৈছে প্ৰায় দুমাহ জোৰাৰ প্ৰচেষ্টাত। কি ক'ব আজি বিশেষ দিনটোত? ইমান পৰিৱেশটো ভাল চলি আছে। আগৰ পৰা আমি চাওঁ যে আৰু ভাল হওক, হয় কি নহয়? এনেকৈ আপোনালোকে আশীৰ্বাদ কৰক যেনে পৰিৱেশটো ভাল হয় আৰু পূজাখিনি ভালকৈ কৰিব পাৰোঁ। পুনৰবাৰ কৈছোঁ, এয়া অপাৰেশ্যন সিন্দুৰৰ পৰিৱেশ। অপাৰেশ্যন সিন্দুৰৰ যিটো থিম, অপাৰেশ্যন সিন্দুৰৰ বিষয়বস্তু লৈ পেলাই ফটাশিল আম্বাৰীৰ এইখন বিশেষ গণেশ পূজা সমিতিয়ে এইদৰে গণেশ পূজাৰ মণ্ডপ প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে। এইখন পূজা মণ্ডপ চাওক, এখন ভাৰতীয় সেনাৰ এখন বাহন, ভাৰতীয় সেনাৰ এখন যুদ্ধ বাহন, লগতে এজন ভাৰতীয় সেনা বিষয়া আৰু লগতে এখন মিছাইল তেওঁলোকে প্ৰস্তুত কৰিছে, য'ত ভাৰতীয় পতাকা অংকন কৰা হৈছে S-400। আৰু এইদৰে অপাৰেশ্যন সিন্দুৰক মূল বিষয়বস্তু হিচাপে লৈ পেলাই এই বিশেষ পূজা মণ্ডপখন প্ৰস্তুত কৰা হৈছে। আন এফালে চাওক, আন এখন বাহন দেখুৱাইছোঁ আমি। অপাৰেশ্যন সিন্দুৰৰ এখন বিশেষ যুদ্ধ বাহন, যুদ্ধত ব্যৱহাৰ কৰা, ভাৰতীয় সেনাসকলে যুদ্ধত ব্যৱহাৰ কৰা এখন বিশেষ বাহন আৰু লগতে এজন ভাৰতীয় সৈনিক তেওঁলোকে এইদৰে নিৰ্মাণ কৰিছে। আৰু এই বিষয়বস্তু লৈ পেলাই এই বিশেষ পূজা মণ্ডপখন তেওঁলোকে সাজি উলিয়াইছে। পুনৰবাৰ কৈছোঁ, 15 লাখ টকা ব্যয় আৰু প্ৰায় 60টা দিনৰ নিৰলস প্ৰচেষ্টা। ইয়াৰ যিসকল থলুৱা শিল্পীৰ লগতে কলকাতাৰ বিশেষ শিল্পীসকলে এই পূজা মণ্ডপখন প্ৰস্তুত কৰি উলিয়াইছে। আৰু ইয়াৰ যিসকল আহিছে, ভক্তসকলৰ ওচৰলৈ যাম, ভক্তসকলৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম। সমান্তৰালভাৱে ইয়াত যিটো পৰিৱেশ, সামগ্ৰিক পৰিৱেশ, সেই সামগ্ৰিক পৰিৱেশো আমি দেখুৱাবলৈ চেষ্টা কৰিম। বিভিন্ন প্ৰান্তৰ ভক্তসকলে ইয়ালৈ অহা পৰিলক্ষিত হৈছে, সাজি কাচি আহিছে। আমি তেওঁলোকৰ ওচৰলৈ যাম, তেওঁলোকৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম। कहाँ से हैं? फटासिल से। कैसा लग रहा है? बहुत ज़्यादा अच्छा लग रहा है। कहाँ से हैं आप? हम यहाँ पर ही हैं, फटासिल अंबर। अच्छा लग रहा है, बहुत अच्छा लग रहा है। पूजा किया? हाँ, पूजा कर लिया। मुझे पर हाँ। এয়া বিভিন্ন প্ৰান্তৰ যিসকল ভক্ত আছে, ভক্তসকলে এইদৰে ভিৰ কৰাৰ পৰিলক্ষিত হৈছে। মই পুনৰবাৰ সুদৃশ্যমান যিটো পূজা মূৰ্তি, সেই মূৰ্তি দেখুৱাইছোঁ। এয়া গণেশ মূৰ্তি, 40 ফুট উচ্চতাৰ গণেশ মূৰ্তি, 15 লাখ টকা ব্যয় সাপেক্ষে প্ৰায় 60 দিনৰ প্ৰচেষ্টাত এইদৰে নিৰ্মাণ কৰি উলিয়াইছে। আৰু ইয়াৰ যিসকল বিষয়ববীয়া আছে, বিষয়ববীয়াসকলৰ মতে অসমৰ ভিতৰত এইটোৱে সুবিশাল গণেশ মূৰ্তি। আৰু এই গণেশ মূৰ্তিটো ইয়াতে তেওঁলোকে যি ফটাশিল আম্বাৰীৰ এখন বিশেষ পূজা কমিটিয়ে তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছে। পুনৰবাৰ কৈছোঁ, এয়া পূজা সমিতিয়ে পূজা কৰি থকা পৰিলক্ষিত হৈছে। আৰু বিভিন্ন প্ৰান্তৰ যিসকল লোক আছে, বিভিন্ন প্ৰান্তৰ লোকসকলে এইদৰে পূজা মণ্ডপত ভিৰ কৰাৰ পৰিলক্ষিত হৈছে। আমি পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাই আছোঁ। ज्ञान पुष्पम समर्पयामि। ये आरती अपने माथा में लगा लीजिए, पूरे बॉडी में स्पर्श कर लीजिए ताकि कोई बुरा नजर न पड़े। अच्छे अंदर छोड़ दीजिएगा। हरि ओम अक्षराम सर्वश्रेष्ठम कुंकुमाका सुशोभितामयान वितामत्याग्रहाणाम। परमेश्वर जोर से फेंक देने का ऊपर में। ओम गणपतये नमो नमः। बोलो गणेश जी महाराज की जय। हाथ जोड़ देने का। त्वमेव माता च पिता त्वमेव बंधो च सखा त्वमेव विद्या त्वमेव शरणं मम देवदेव। कायेन वाचा मनसेन्द्रियर्वा बुद्ध्यात्मना वा प्रकृते स्वभावात् करोमि यद्यत् सकलं परस्मै नारायणाय समर्पयामि। ओम गणपतये नमो नमः। पूर्णा सन्तु मनोरथाः। ऐसे नमस्कार कर लेने का।
আৰু এয়া ফটাশিল আমবাৰীৰ পৰিৱেশ ফটাশিল আমবাৰীৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাই আছোঁ এয়া গণেশ চতুৰ্থীৰ শুভ লগ্নৰ পৰিৱেশ আৰু এয়া বিভিন্ন যি ৰীতি নীতি ধাৰ্মিক ৰীতি নীতি অনুসৰি তেওঁলোকে সেয়া পূজা অৰ্চনা কৰি থকা পৰিলক্ষিত হৈছে পুনৰবাৰ কৈছোঁ কেৱল ফটাশিল আমবাৰীতে নহয় গুৱাহাটী মহানগৰৰ যিকেইটা গণেশ মন্দিৰ আছে প্ৰতিটো গণেশ মন্দিৰতে আমি পৰিৱেশ দেখুৱাই আছোঁ এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে বিভিন্ন প্ৰান্তৰ যিসকল ভক্ত আছে ভক্তসকলে পুৱাৰে পৰা প্ৰতিটো গণেশ মন্দিৰত ভিৰ কৰাৰ পৰিলক্ষিত হৈছে আৰু কেৱল গুৱাহাটী মহানগৰে নহয় সমগ্ৰ ৰাজ্যৰ বা সমগ্ৰ দেশৰ যিসমূহ পূজা মণ্ডপ গণেশ মন্দিৰ আছে প্ৰতিটো গণেশ মন্দিৰতে ভক্তসকলৰ অনুৰূপ ভিৰ কৰাৰ পৰিলক্ষিত হৈছে আৰু সকলোৰে এটাই কামনা যে তেওঁলোকৰ মনৰ মনোবাঞ্ছা পূৰ্ণ হ'ব লাগে মনৰ যিসমূহ কামনা আছে সেই কামনাসমূহ পূৰণ হ'ব লাগে আৰু এইদৰেই এয়া চাওক বিভিন্ন পূজাৰ সামগ্ৰী লৈ তেওঁলোকে এইদৰে পূজা মণ্ডপলৈ অহা পৰিলক্ষিত হৈছে পুনৰবাৰ কৈছোঁ পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাই আছোঁ এয়া ফটাশিল আমবাৰীৰ পৰিৱেশ বিভিন্ন প্ৰান্তৰ লোকসকলে এইদৰে পূজা অৰ্চনা কৰিবলৈ অহা পৰিলক্ষিত হৈছে কেৱল পুনৰবাৰ কৈছোঁ যে গুৱাহাটী মহানগৰৰ কেৱল গণেশ মন্দিৰসমূহতে নহয় বা গণেশ পূজা মণ্ডপসমূহতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসমূহ পূজা মণ্ডপ আছে প্ৰতিটো গণেশ মন্দিৰতে ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে একচল্লিছ ফুট উচ্চতাৰ গণেশ প্ৰতিমা নিৰ্মাণ কৰা হৈছে কিমান দিনৰ প্ৰস্তুতি কিমান ব্যয় হৈছিলে এইটো আমাৰ 9 ইয়াৰ্ছ কমপ্লিট হৈ গৈছে আমাৰ আহা 3 বছৰৰ পৰা আমি গুৱাহাটীত এটা ৰেকৰ্ড এটা মানুহক এটা ৰাজ্যক এটা দেখাবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ এইটো আমি একমাহ পৰা আমি ষ্টাৰ্ট কৰিছোঁ একমাহ লাগিল আমি 41 মূৰ্তি আমি বনাবৰ কাৰণে আৰু পেণ্ডেলটো আমাৰ মেইন থিম হৈছে আমাৰ অপাৰেশ্যন সিন্দুৰ তো মানুহক এটা জাগ্ৰত কৰিবৰ কাৰণে আমাৰ পেলগাম এটাকত কেনেকুৱা আমাৰ ফৌজিবিলাক আমাৰ এয়াৰ ফ'ৰ্চবিলাক কষ্ট কৰিছে এটা মেছেজ দিম বুলি আমি চেষ্টা কৰিছোঁ আৰু আমি 41 ফিট সদায় আমি কৈ আছোঁ আহা 3 বছৰত 30 ফিট 35 ফিট এটা 40 ফন তাৰমানে এটা ভাল এটা কালচাৰেল গণেশ চতুৰ্থী আমি নৰ্থ ইষ্টত যেনেকুৱা কৰি আছোঁ আমি মুম্বাই তাৰপিছত মহাৰাষ্ট্ৰ যেনেকৈ হৈছে আমি গুৱাহাটীতো এটা ভাল এটা পূজা কৰিম বুলি আমি চেষ্টা কৰি আছোঁ সফলকৈ আমি এটা সুন্দৰভাৱে আমি সন্তুষ্ট হৈছোঁ কি পূজা এটা ছাকচেছফুল হৈছে আমাৰ এটা ভাল এটা কালচাৰ এটা আমি ব্যয়ৰ পৰিমাণ কিমান হৈছে আমাৰ 15 লাখ 15 লাখ টকা ব্যয় হৈছে ইয়াৰ শিল্পীসকল ক'ৰ আছিলে শিল্পীসকল আমাৰ সঞ্জীৱ পাল বেটানিয়েল গেটত আছে আমাৰ আৰু কলকাতাৰ পৰা আমি কাৰিকৰবিলাক এইবিলাক আনিছে আমি আহা 10 দিনমান হ'ল 10 দিনতে এলা সেইখিনি কষ্ট কৰি কিনে কেইদিনীয়াকৈ পতা হৈছে গণেশ পূজা 5 দিনতে কাৰ্যক্ৰম আছে আৰু লাষ্ট দিন 1 তাৰিখত আমি ফায়াৰ ব্ৰিগেড দিয়াতে আমি বিসৰ্জন কৰিম আমি বিকল্প ডাঙৰ বিসৰ্জন হ'ব নৰ্থ ইষ্টত ইয়াতে ডাঙৰকৈ সৰু মূৰ্তি আমি 5 দিনত বিসৰ্জন কৰি বাট ৰাজ্যৰ কাৰণে আমি 1 তাৰিখত ইয়াতে ফায়াৰ ব্ৰিগেড আমি বিসৰ্জন কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70990173330 লগতে 70990171110 নম্বৰত